মোৰ ইউটিউব চেনেললৈ আজি মই তোমালোকক স্বাগতম জনাইছোঁ। আজি মই 10মান শ্ৰেণীৰ অনুশীলনী 3-3 সাধাৰণ নৃত্যৰ এই 3-3 এই অংকবোৰ কৰি দিম। ইয়াত আছে যে তলৰ ৰৈখিক সমীকৰণৰ জোৰবোৰ অপনয়ন আৰু প্ৰতিস্থাপন পদ্ধতিৰে সমাধান কৰিব দিছে। আমি প্ৰতিস্থাপন পদ্ধতি ইয়াৰ আগত কৰিছোঁ, এটা আমি দুটাতে আমি এটা নিয়মেৰে কৰিম। অৰ্থাৎ প্ৰতিস্থাপন পদ্ধতি আমি কৰিছোঁ যে অপনয়নৰ পৰা তোমালোকক আমি কৰি দিম। নাম্বাৰ 1ত আছে যে x + y = 5 আৰু twice x - 3y = 4। এইটো আমাৰ 1 নম্বৰ, এইটো আমাৰ 2 নম্বৰ। এইটো আমি অপনয়ন পদ্ধতিৰে কৰিম। অপনয়ন পদ্ধতি ইয়াত মই লিখি দিছোঁ অপনয়ন পদ্ধতি। অপনয়ন পদ্ধতি এই দি আমি সলভ কৰিম। ইয়াৰ নিয়মটো হৈছে এনেকুৱা যে ইয়াত y ৰ সহগ 1 আছে, x ৰ সহগ 1 আছে। 2 নম্বৰটোত x ৰ সহগ 2 আছে, y ৰ সহগ 3 আছে। আমি সমীকৰণটো দুটা আমি হয় y ৰ সহগেদি ইয়াক কৰিব লাগিব আৰু এই y ৰ সহগেদি ইয়াক পূৰণ কৰিব লাগিব, নাইবা ইয়াৰ x ৰ সহগেদি গোটেই সমীকৰণটো, নাইবা ইয়াৰে x ৰ সহগেদি গোটেই সমীকৰণটো আমি পূৰণ কৰিব লাগিব। আৰু এইটোৱে হৈছে আমাৰ অপনয়ন পদ্ধতি। ইয়াত মই লিখি দিছোঁ বুজি পোৱাৰ কাৰণে যে 1 নঙক 2ৰে এই দুইটোৰে আৰু 2 নঙক আচলতে নকললিও হ'ব, গতিকে 2 নঙক 1ৰে পূৰণ নকললিও হয়। মই নিয়মটো জনাৰ কাৰণে ইয়াত লিখি দিছোঁ যে 1 নঙক 2ৰে আৰু 2 নঙক 1ৰে পূৰণ কৰি আমি 1 নঙক যদি 2ৰে কৰোঁ, এইটো twice x + twice y = 10 হ'ব। ই হ'ল নাম্বাৰ 3। আৰু 1 নঙক 1এদি কৰা মানে আৰু 2 নং 1ৰে কৰা মানে আগে এইটোৱে হ'ব twice x - 3y = 4। এতিয়া হ'ব নাম্বাৰ 4। এতিয়া কথা হ'ল আমি এই বস্তুটো এৰে এটা পদ আমি নোহোৱা কৰিব লাগিব। এতিয়া আমি নোহোৱা কৰিব লাগিলে এই twice x আমি 3ৰ পৰা 4 বিয়োগ কৰি দিলে হ'ল। 3 নম্বৰ বিয়োগ 4 নম্বৰ, অৰ্থাৎ twice x + twice y। ইয়াৰ পৰা এইটো -2x -a +3y = 10 - 4। চাবা twice x আৰু এই twice x কাটা যাব, এতিয়া twice y 3y, তাৰ মানে 5y সমান 6 হ'ল। এইটো 5y সমান যদি 6 হয়, গতিকে y সমান হ'ব 6/5। আমি y ৰ মানটো পাই গ'লো। এতিয়া আমি পাব লাগে কোনটো x ৰ মান। এই 1 নঙত y ৰ মান বহুৱাই তাৰ মানে এইটো x + y ৰ মান 6/5 = 5। গতিকে x = হ'ব 5 - 6/5, তাৰ মানে এইটো 25 - 6/5 = 25ৰ পৰা 6 গ'লে 19/5। এতেকে নিৰ্ণয় সমাধান ইয়াত লিখি দিব লাগে। নিৰ্ণয় সমাধান x ৰ মানটো আগতে x ৰ মান পালো 19/5 আৰু y ৰ মান পাইছো 6/5। এইটো হৈছে আমাৰ 1 নম্বৰ প্ৰশ্নটোৰ উত্তৰ। ইয়াৰ পিছত আমি 2 নম্বৰ অংকটো কৰিম।
ইয়াত 2 নম্বৰ অংকটো দিয়া আছে 3x, এটো 2 নম্বৰ অপনয়ন পদ্ধতিটো 3x plus 4y equal 10. আকৌ দিয়া আছে 2x minus 2y equal 2. ইয়াক আমি অপনয়ন পদ্ধতিৰে আমি সলভ কৰিম। আগতে যে কৰিছিলো ঠিক তেনেকুৱাই নিয়ম। এবাৰ x ৰ হকেদি কৰিছিলো, আমি এবাৰ y ৰ হকেদি কৰিম। 1 নঙক 2 ৰে আৰু 2 নঙক 4 ৰে পূৰণ কৰিম। 1 নঙক 2 ৰে এইটো 2 রে করলে এটা হবো 6x plus 8y equal 20 আর 2 নঙক 4 রে এটা 2 নং ইয়াত যদি 4 রে করু 8x minus 8y equal 8. এটা হলো নাম্বার 3 আর এইটা হলো নাম্বার 4. ইয়াত আমাৰ y দুটা একে হৈছে, গতিকে ইয়াক আমি যোগ কৰিলে অপনয়ন হৈ যাব। অৰ্থাৎ 3 plus 4 implies 6x plus 8y plus 8x minus 8y equal 20 plus 8. আমাৰ এই 8y কাটা গ'ল, এটো 14x হ'ব। 14x equal 28, গতিকে x equal হবো 2, সেটাটো না থাকে। এতিয়া আমাৰ এৰে যিকোনো এটা মানটো বহুৱাই দিলে আমি y ৰ মানটো ওলাব। ধৰি লোৱা হ'ল 1 নঙত x ৰ মান বহুৱাই, x ৰ মান বহুৱাই 1 নঙত যদি x ৰ মান আমি বহুৱাও 3 পূৰণ 2 হ'ব plus 4y equal 10. তার মানে 4y equal 10 minus 6, অর্থাৎ y equal 4/4 equal 1. গতিকে নির্ণয় সমাধান x ৰ মান আছিল 2, y ৰ মান 1. এইটো হৈছে আমাৰ 2 নম্বৰৰ এনসার। তাৰপিছত আমি আহি আছো 3 নম্বৰলৈকে। তিনি নম্বৰত দিয়া আছে 3x minus 5y minus 4 equal 0 আৰু 9x equal 2y plus 7. এইটো 1 আৰু এইটো 2। ইয়াক আমি অপনয়ন পদ্ধতিৰে কৰিম। এইটো বস্তু আমি এটা কাম কৰি ল'ব পাৰো। ই এনেকুৱা হৈছে যে 9x minus 2y minus 7 equal 0. এইটো বস্তু এইটো 2 নম্বৰ কৰি দিছে। 2 নম্বৰ কৰি ল'লে আমি 1 নঙক এই 1 নঙক কেৰি পূৰণ কৰিব লাগিব 2 ৰে আৰু 2 নঙক 5 ৰে পূৰণ কৰি 1 নঙক 2 ৰে, তার মানে 6x minus 10y minus 8 equal 0. 2 নঙক 5 রে 9 5 গুণ 45 আর পিছত 9 দুগুণ
পাঁচেদি যদি কৰোঁ এইটো 2 দি কৰোঁতে 2 5 গুণ 10 হ'ব আৰু পাঁচেদি কৰাৰ লগে লগে এইটোও 10 হ'ব দুইটাই মাইনাছ হৈ গ'ল আৰু পাঁচেদি কৰিলে ইয়াত 5 এটা 35 ইকুৱেল 0 এইটো হ'ব 3 এইটো হ'ব 4 এতিয়া আমাৰ এই দুয়োটাই y y আছে গতিকে আমি কি কৰিলে কেনসেল হ'ব অৰ্থাৎ আমি 3 minus 4 implies 6x minus 10y minus 8 minus 45x minus a minus a plus 10y আৰু এইটো plus 35 equal 0 এতিয়া আমি এই plus 10y minus 10y কেনসেল কৰিব পাৰোঁ plus 6 minus 45 45 পৰা 6 গেলি 39 minus 39x 39 সমান এইটো আৰু এইটো তাৰ মানে এইটো প্লাস হ'ব 35 পৰা 8 মাইনাস হ'ব 8 মাইনাস হলে 27 27 সমান 0 গতিকে ইয়াৰে পৰা আমি এইটো এনেকৈ লিখিব পাৰোঁ 39x equal 27 অর্থাৎ x equal 27 divided by 39 তিনি দিজে কাটো 13 বার 3 13 39 3 9 27 সমান 9 by 13 হ'ব 100 এতিয়া আমি y এর ভ্যালু উলিয়াব লাগে y এর ভ্যালু যদি আমি উলিয়াব লাগে আমি কোনটোত পাতিম যে 1 নম্বৰ x এর মান বহুৱাই এক নম্বর যদি আমি x এর মান বহুৱাই দিম 3 into 9 by 13 minus 5y minus 4 equal 0 এতিয়া আমি চা এটু 3 নং 27 তলত থাকিব 13 minus 5y minus 4 equal 0 implies এইটো আমাৰ ইফালে লৈ আহা minus 5y equal এইটো ইফালে আহাৰ লগে minus 27 by 13 plus 4 হ'ব গতিকে ইয়াক যদি আমি সৰল কৰি দিওঁ মাইনাস টো আমি প্লাসও কৰি দিব পাৰোঁ প্লাস কৰি দিলে হ'ব এইটো 5y equal 27 by 13 minus 4 তার মানে 13 টো লসাগু হ'ল হলে এইটো 27 13 দুগুণ 26 7 52 52 হলে 27 এর পরে 52 গেলে এটো 12 হল 12 হাত গেলি 5 4 আছে 2 গেলি 2 এটো হ'ব মাইনাস তলত থাকিব 13 অর্থাৎ নির্ণেয় সমাধান x এর মান হবে 9 by 13 y এর মান 25 by 13 এটো হইছে আমার অ্যানসার 3 নম্বরের